নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ সকলোৰে শুভকামনা জনালোঁ ইয়াৰ আগৰ ভিডিঅ' এটাত মই ৰাহু সম্পৰ্কে কিছু কথা কৈছিলোঁ আপোনালোকে নিশ্চয় যিসকলে চাই আছে সেইসকলে গম পাইছে ৰাহুৰ দৃষ্টি কথা ক'লো আৰু বিশেষকৈ কোনটো ভাৱত থাকিলে ৰাহু বৃহস্পতিৰ মতে শুভ ফল দিয়ে আৰু অষ্টত্ৰী মানে ক'ত বিচাৰটো সুকীয়া হৈ যায় তথাপিতো সেই বিষয়ে কিছু হ'লেও আপোনালোকে গম পালে যে ৰাহু শুভ হৈ থাকিলে অত্যন্ত শুভ হৈ থাকে ৰাহুৱে আপোনাক বহুত কিবা জ্ঞান দিব পাৰে কাৰণ ৰাহু যেতিয়া দিব সি আপোনাক বহুত দি দিব কোৱা আছে ৰাহু ৰাতিৰ ভিতৰত ৰজা কৰে আপোনালোকে যে লটাৰীত গাড়ী পায় সেইসকল ৰাহু সেইসকল এই ৰাহুৰ কাৰণে পাব সেইকাৰণে কোৱা হয় ৰাহু মায়াবী গতিকে আগৰ ভিডিঅ'টো ঠিকেই ক'লোঁ কিন্তু এটা বিষয়বস্তু আপোনালোকৰ লগত নক'লে আপোনালোকৰ আধৰুৱা হৈ যাব সেই বিষয়বস্তু খুব এটা ইম্পৰ্টেণ্ট বিষয় ৰাহু সম্পৰ্কে বিশেষকৈ এটা ৰাহুৰ লগত সম্পৰ্কিত এটা খুব সম্পৰ্কিত হ'ল কি আপোনালোকক মই এই বিষয়ে আগতে কৈছোঁ নিশ্চয় যিহেতু মই কৈছোঁ যে ৰাহু মংগল যোগটো খুব ভাল যোগ নহয় গতিকে এইটো যদি কোৱা নাই আপুনি মনত ৰাখিব কুণ্ডলীত যদি ৰাহু আৰু যদি মংগল একেলগে থাকে সেইটো এটা খুব শুভ যোগ নহয় কাৰণ সেই যোগটো অগ্নিৰাগ বা চন্নচৰা যোগ বুলি কোৱা হয় গতিকে এই যোগটো খুব বেয়া যাৰে কুণ্ডলীত নাথাকক কিয় এই সময়খিনি বিশেষকৈ ৰাহু মংগলৰ দশা সময়খিনি আপোনালোকে যাৰ আছে সেইসকল সাৱধান থকাটো ভাল বিশেষকৈ গাড়ী মটৰ যাতায়াত কৰাটো বা এনেকুৱা কিছুমান কামৰ পৰা অলপ সাৱধান থকাটো মেক্সিমাম ভাল ৰাহু মংগলৰ যুগত গতিকে সেইটোৰ কথা মই অলপ কৈ থৈ দিলোঁ সেইটো ৰাহুৰ লগত বাকীৰ লগত জানতে কিন্তু ৰাহু মংগল যদি একেলগে থাকে এটা ৰাশিত তেতিয়াহ'লে সেইটো যোগটো খুব এটা শুভ ধৰা নহয় সেইটো অত্যন্ত অশুভ ধৰা হয় তাতো যদি আপোনাৰ সপ্তমত যদি অষ্টমত থাকে আৰু বেয়া কিন্তু তাৰ বাহিৰে আৰু এটা যোগ আছে সেই যোগটোৰ বিষয়ে মই ক'ব ওলাইছোঁ সেই যোগটো প্ৰায় আপোনালোকে শুনে সেইটো কাৰোবাৰ প্ৰায় দেখা যায় থাকে সেই যোগটো হ'ল আপোনাৰ কালসৰ্প যোগ আপোনালোকক কৈছোঁ কালসৰ্প যিটো যোগ নামটোৱে কালসৰ্প কাল মানে কি সময় কাল মানে জম সৰ্প মানে সাপ যাৰ কোনো গেৰাণ্টি নাই যে কালসৰ্প যোগ এই কালসৰ্প যোগত যদি কাৰোবাৰ থাকে কুণ্ডলীত কোৱা আছে সেই জাতকৰ জীৱনত বহুত কিবাকিনি ঘটিব পাৰে আপোনাৰ বিভিন্ন ধৰণৰ ঘটনা ঘটিব পাৰে এই জাতকত হয়তো আপোনাৰ কৰ্মত বাধাও হ'ব পাৰে হয়তো কাৰোবাৰ বিবাহত বাৰে বাৰে বিবাহ ভাঙি যাব পাৰে ঠিক এনেকুৱা কণ্ডিশ্যন হয়তো কাৰোবাৰ সন্তান প্ৰাপ্তিত বিলম্ব হ'ব পাৰে কাৰোবাৰ আপোনাৰ বহুত হঠাৎ আৰ্থিক দৈন্যতাত আপুনি ভুগিব পাৰে এনে কথা আহি পৰে গতিকে এই কালসৰ্প যোগটো অত্যন্ত অশুভ যোগ ধৰা হৈ আছে কুণ্ডলীত আৰু বিচাৰ্য বিষয় এইটোৱে যে এই কালসৰ্প যোগ কেতিয়া আৰম্ভ হয় বিভিন্নজনৰ বিভিন্ন মত ভিন্ন মুনিৰ ভিন্ন মত যিটোত বিশেষকৈ কোৱা হয় কালসৰ্প যুগত সেই বিষয়বস্তুটো খুব সুন্দৰভাৱে সোমাই আছে কাৰোবাৰ মতে আপোনাৰ মানে মোটামুটি জন্মৰ পিছত মোটামুটি 30 বছৰলৈকে থৈ দিছে খুব এটা শুভ নহয় যিকোনো কৰ্মত বাধা পাব বা বিশেষকৈ কষ্ট এনেকুৱা বিভিন্ন মানসিক বহুত থাকে কিছুমানে কৈছে 33 বছৰ কোনোবাই কৈছে 36 কোনোবাই কৈছে যে আপোনাৰ কেতিয়া হয় এইটো সময়হে ক'ব কেছটো কথা কি আপুনি গেৰাণ্টি মানে বস্তুটো নাই তথাপিতো প্ৰায় দেখা যায় যে যিহেতু আপুনি জন্মকালীনভাৱে লৈ অহা যোগ গতিকে এইটো আপোনাৰ মোটামুটি সেইসকল জাতক জাতিকাৰ মোটামুটি 30 পৰা 33 বছৰলৈকে মানে এটা সুবিধাজনক নহয় চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক ল'ৰা ছোৱালীৰ বিয়াৰ ক্ষেত্ৰত হওক আৰু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত হওক 33 পাৰি যাব বিশেষ কালসৰ্প প্ৰায় দেখা যায়
আৰু কাৰোবাৰ কিবা এটা হয় সেইটো বেলেগ আহি যায়, বেলেগ এটা যোগ হ'ব পাৰে, কিন্তু পদ কৈছে যে মানে কাৰোবাৰ মাজতো আহি যাব পাৰে। গম পায় যে আপুনি গম পাব যদি হঠাৎ আপোনাৰ ধৰক আপুনি খুব ভাল বৰ্তমান আপোনাৰ ঠিকেই আছে, হঠাৎ আপোনাৰ মিডিল বয়সত গুচি গ'ল, হঠাৎ পাই গ'লে তেতিয়া গম পাব যে হয়তো কিবা কাৰণ প্ৰভাৱ পৰা নাছিল, আৰম্ভ হৈ গ'ল। কেতিয়াবা ৰাহুৰ দশাৰ লগতো থাকিব, কেতিয়াবা কেতুৰ দশাৰ লগত থাকিব, ঠিক এনেকুৱা কথা। আৰু এই কালসৰ্প যোগটো সৃষ্টি কেতিয়া হয় আপোনালোকক মই কৈ দিছোঁ, যদি ৰাহু যিকোনো ক্ষেত্ৰত কুণ্ডলীখনত ৰাহু আৰু কেতু এফালে থাকে আৰু আনফালে গ্ৰহ শূন্য হৈ থাকে। মনত ৰাখিব যে যেতিয়াই এটা ৰাশিচক্ৰত যাৰেই নহওক, যি জাতক নহওক কিয়, যদি আপোনাৰ এফালে ৰাহু কেতু আনফালে গ্ৰহ শূন্য যদি হৈ থাকে, তেতিয়া সেইটোকে কালসৰ্প যোগ বুলি গণ্য কৰা হৈছে। যদি এফালে ৰাহু আৰু কেতু থকাৰ কাৰণে আনফালে আৰু দৃষ্টি নপৰে আৰু এটা চাইডে, সেইকাৰণে তাতো দুটা ভাল। আপুনি মোক এটা বুজাই দিছোঁ, ধৰক ৰাহু আপোনাৰ 2 নম্বৰ ঘৰ, এতিয়া ৰাহু ইয়াতে, এতিয়া আপোনালোকক ৰাহুৰ কথা কৈ দিছোঁ মই, ইয়াতে চাব আপোনালোকে গম পাব, কিছু হ'লেও এটা আভাস পাব। এতিয়া আপোনালোকক দি দিলোঁ মই যিকোনো ক্ষেত্ৰতে আপোনাৰ যিকোনো সিহঁতে হ'ল, ধৰক আপোনাৰ ইয়াতে ৰাহু থাকে, এতিয়া ৰাহু থাকে, ইয়াৰ সমসপ্তমত এই তীৰ্থত থকা কেতু থাকিব, ইয়াত কেতু থাকিল, ইয়াত কেতু থাকিল, ইয়াত ৰাহু থাকিল, সমসপ্তমত আছে এই ছাইডটো। ধৰক আপোনাৰ এই হয়তো যিহেতু এই ছাইড মোটামুটি এনেকুৱাকৈ যায়, যিহেতু এইটো ছাইডে ঘূৰি আহিল, ধৰক আপোনাৰ এই ছাইড একেলগে এই ঠাইখিনিত আপোনাৰ এই লগ্ন য'তে নাথাকক, কাৰণ এটা কথা আছে, একচুৱেলি 12টা কালসৰ্প যোগ আছে, এইবিলাক বুজি নাপাব, আমি লামচামটো মই গৈছোঁ, 12টা কালসৰ্প যোগটো সেইবিলাক বিচাৰ্যৰ প্ৰয়োজন নাভাবোঁ মই, মুঠতে আপোনালোকক যোগটোৰ কথাই কৈ দিছোঁ যে কালসৰ্প যোগ। ধৰক আপোনাৰ গ্ৰহ ইয়াত আছে, য'ত ৰাহু আছে, লগ্নতো গ্ৰহ ৰাখব পাৰে, কিন্তু এই ৰাহু আৰু ইয়াৰ মাজত সোমাই আছে গ্ৰহ। ধৰক এতিয়া কোনোবা ধৰক এতিয়াবা বৃহস্পতি বহি আছে, এতিয়াবা আপোনাৰ শুক্ৰ বা বুধ বহি আছে, ঠিক এনেকুৱাকৈ এইটো হয়তো আপোনাৰ মংগলেই বহি থাকিল, এইটো ধৰ্মত ইয়াতো সোমাই থাকিল, ঠিক এনেকুৱাকৈ বাকীকেইটা 7টা গ্ৰহ, বাকীটো এই দুটাটো থাকিয়ে গ'ল, বাকী 7টা গ্ৰহ যদি ইয়াৰ মাজত সোমাই যায়, ঠিক এইদৰে য'ৰে নহওক, এইটো 12ত থাকে দিয়ে নহওক, এই ছাইড থাকি যায়, এই ছাইডটো কমপ্লিট শূন্য হৈ আছে, লক্ষ্য কৰিছোঁ নে আপোনাৰ, এই ছাইডটো শূন্য হৈ আছে, গ্ৰহ নাই, অৱস্থান নাই, এই তেতিয়াই আপোনাৰ কালসৰ্প যোগ হয়। তেতিয়া হয় কি, এই ছাইডটো যিহেতু কোনো দৃষ্টি বা বিনিময় এইবিলাক চব কৰি পেলাই ৰাহু, গতিকে ইয়াৰ কথা এইখিনিতে। আৰু কেতিয়াবা আপোনাৰ এই ছাইডো থাকিব পাৰে, ধৰক আপোনাৰ কেতুৰ পৰা এইটো ছাইডে গ্ৰহ থাকে, এনেকৈ এইটো ছাইডে থাকিল, এইটো ছাইড নাই, ধৰক এইটো ছাইডে নাই, আপোনাৰ এইটো ছাইড নাই, এইবাৰ এইটো ছাইড ধৰিছোঁ, ঠিক এনেকুৱা কথা। যদি আপোনাৰ কেতুৰ এই ছাইডে চাওক, ইয়াত চাব এনেকুৱাকৈ, যিহেতু আপুনি ঘূৰি কাটাৰ দিশত ঘূৰি, ঠিক গ্ৰহবিলাক এই ছাইডে আছে, ক'ৰ পৰা আছে, যে কেতু আৰু ৰাহুৰ পৰা আছে, কেতুৰ পৰা আৰম্ভ কৰি ৰাহুৰ মাজত বহি আছে গ্ৰহ এটা, ঠিক এনেকুৱা যিকোনো ক্ষেত্ৰতো হ'ব পাৰে, সেইটো আপোনাৰ। তেতিয়া ইয়াতো এটা কথা কি আছে, কোৱা আছে, যদি এই ক্ষেত্ৰত ৰাহুৰ পৰা যদি কেতু এই যিটো মুভমেণ্ট চব এনেকুৱাকৈ, এই ক্ষেত্ৰটোত অকণমান গ্ৰহ থাকিলে এই কালসৰ্পটো সেই জাতকৰ কাৰণে প্ৰবল হৈ থাকে, মনত ৰাখিব। কাৰণ ৰাহু যেতিয়া চাই, ৰাহু এই গোটাই গ্ৰহৰে মানে যিটো ফল প্ৰায় মানে সি গ্ৰাস কৰা বুলি কয়, সেইকাৰণে এইটোত আপোনাৰ সদায় প্ৰবল হৈ থাকে। আৰু যদি কেতু এই ছাইডে থাকিল, চাব আপোনাৰ এই ছাইডে গ্ৰহ এই ছাইডে থাকিল, কেতুৰ পৰা যিহেতু দৃষ্টিটো এই ছাইডে আগত দেখি, এতিয়া আগত এনে হিচাপত থাকিলে গ্ৰহ
গতিকে প্ৰবল হ'ব আৰু এইটো থাকিলে মানে পিছফালে থাকি গ'ল নিজৰ ফালে থাকি গ'ল চাওক আপোনালোকে এইটো মানে কি ধৰক কালাৰটোৰ এইটো নেচ বুলি কোৱা যায় আপত গতিকে এই চাইডে থাকিলে কিছু পৰিমাণে হ'লেও কমি যায় প্ৰভাৱটো কমি যায় আপোনাৰ আৰু মুখ্য কথাটো এই আৰু সেই সময়খিনিত বিশেষকৈ এই জাতকসকলৰ ভুগিব লগা হয় সময়ত কষ্ট আহে আৰু মইতো ক'লোঁ যে বিভিন্ন এই ৰিগাৰ্ড বিভিন্ন মতামত বিভিন্নজনত কোনোবাই কৈছে 30 বছৰলৈকে পাবই কোনোবাই কৈছে 33 বছৰ কোনোবাই কৈছে যিকোনো মুহূৰ্ততে ভোগ কৰিব লগা হ'ব পাৰে সেইটো সময় ক'ব দুটা আছে সময় ক'ব এই বস্তুটো অকণমান জটিল তথাপিও দেখা যায় যে কালসৰ্পৰ যুগৰ জাতকসকলৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিলম্ব হয় গতিকে এইটোৱে সত্য হ'ল যে 33লৈকে এটলিষ্ট সন্তান প্ৰাপ্তিত পলম হয় কথা আহে পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আহে বহুত কথা আৰ্থিক দিশটো কিন্তু কোৱা আছে যে এই যেতিয়া যদি আপোনাৰ 33লৈকে বা এনেকুৱা যদি আপুনি পাই গৈছে নহয় পিছৰখিনি আৰু আপোনাৰ ভাল হয় এইখিনি একদম মানে বেয়া হৈ যাব যাইটো সেইটো পাব কিন্তু কিছুমানৰ কথা এটা সেইকাৰণে কৈছে যে কিছুমানৰ কি ধৰক মাজত পৰি গ'ল কেতিয়াবা পৰি যায় দশাকাল পৰি গ'ল তেতিয়া বেয়া হ'ব পাৰে ৰাহু বা কেতু দশা অন্তৰদশাকাল ভোগ কৰিব লগা হ'ব পাৰে সেইকাৰণে কোনো মানে ইয়াত সেই নাই আচল কথাটো তথাপিতো কালসৰ্প যোগটো থাকিলে তাত প্ৰতিকাৰ কৰাটো ভাল মুখ্য কথাটো আৰু প্ৰতিকাৰ কৰাটো ভাল যেতিয়া আপুনি গম পাইছে তেতিয়া আপুনি প্ৰতিকাৰ কৰি ল'ব ইয়াৰ সাধাৰণতে প্ৰতিকাৰ বুলি কওঁতে কালসৰ্প যোগত বহুকেইটা আছে আপোনালোকক কৈছোঁ মই কালসৰ্প যোগত আগতেও বোধহয় কৈছোঁ যদি কোৱা নাই মই কৈ দিছোঁ গতিকে যেতিয়া আপুনি গম পালে যে মোৰ কুণ্ডলীত কালসৰ্প যোগ আছে আৰু কিছুমানে এটা চাইডে এটা গ্ৰহ থাকিলে তেতিয়া আংশিক কালসৰ্প বুলি কয় তাতো কিন্তু কথা আছে একচুৱেলি আংশিক কালসৰ্পটো যিকোনো গ্ৰহৰ ক্ষেত্ৰত নহয় বহুতেই ভাল দেখা পায় যে আপোনালোকৰ ৰাহু আছে ৰাহু এতিয়া এইখিনি গ্ৰহ আছে আপোনালোক কৈছোঁ মই এই চাইডটো কমপ্লিট গ্ৰহ আছে এই চাইডটোত কমপ্লিট গ্ৰহ আছে মাজত ইয়াত এই 3 নম্বৰ ঘৰটো আৰু বহি থাকিল ইয়াত মংগল থাকিল কথা এটা কৈছোঁ মংগল থাকিল ৰাহু নি কেতু থাকিল এতিয়া কথা হ'ল কি সেই গ্ৰহ ভংগযোগ বুলি কয় কিন্তু আনফালে কিছুমান ক্ষেত্ৰত কোৱা আছে যদি মংগল বা যদি চন্দ্ৰ থাকে ইয়াত চাব বা ইয়াত থাকে কেতু ঠিক এইখিনিত থাকে কাষত থাকে তেতিয়াহ'লে সেইটো ধৰিছে আংশিক কালসৰ্প সি থাকিব লাগে কোনটো আচলতে মংগল আৰু চন্দ্ৰ এনে যিকোনো কয় যে আংশিক কালসৰ্প একচুৱেলি আংশিক কালসৰ্প যোগটো হ'ল যদি মংগল যদি বা চন্দ্ৰ যদি থাকি যায় ঠিক তেনেকৈ ওচৰত থাকি যায় ইয়াতে হওক বা দ্বিতীয় ইমান ওচৰত থাকিল মাজত কথা পোৱা নাই আৰু গ্ৰহবিলাক যিমান আঁতৰত থাকিব সিমানে অশুভতাটো কম হয় ওচৰত থাকিলে ইয়াত যদি ওচৰত থাকি যায় গ্ৰহ প্ৰবল হৈ যায় এইটো কথা হ'ল কি আংশিক কালসৰ্প বহুতে শুনিছোঁ আংশিক কালসৰ্প হয় আংশিক কালসৰ্প ধৰিব কৈছে কেতিয়া যদি চন্দ্ৰ বা মংগল থাকে তেতিয়াহ'লে আংশিক কালসৰ্প যোগ বুলি ক'ব দিছে কিয় আপোনালোকক মই কৈ দিছোঁ চাব মই তো বুজাই দিছোঁ মই আগৰ ভিডিঅ' এটাত আপোনালোকক কৈছোঁ কাক দিছে আপোনাৰ মংগল আৰু চন্দ্ৰ কিয় দিছে আপোনালোকক এটা গম পাইছেনে ৰাহু দৃষ্টি মই এদিনাখন আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক ৰাহু দৃষ্টিৰ কথা যদি ইয়াত মংগল থাকে এই ৰাহু দৃষ্টি আপোনাৰ 12 নম্বৰ ঘৰত পৰে চাব এইটো 12 নম্বৰ ঘৰত পৰিব এই 12 নম্বৰ ঘৰত পৰি এইটো আপোনাৰ ৰাহু থকাৰ পৰা 12 নম্বৰ ঘৰ হ'ব নহয় যদি ইয়াত মংগল থাকে আপোনালোকৰ মংগলৰ যিটো দ্বাদশ দৃষ্টি কোৱা হৈছে পঞ্চম সপ্তম নৱম আৰু দ্বাদশটো ক'ত পৰি গ'ল আপোনাৰ ৰাহুৰ কাষত থাকিলে গতিকে এইটো এটা আংশিক কালসৰ্প ইয়াৰ ফলটো এনে মংগল ৰাহুৰ লগত যোগটো কৈছোঁ আগতেই কৈছোঁ যে সেইটো খুব বেয়া যোগ গতিকে কালসৰ্প যোগৰে এটা মানে সমতুল্য হৈ থাকিল যোগটো সেইকাৰণে কৈছে যে মংগল আৰু চন্দ্ৰ যদি হয়
সবাই দ্বিতীয় কথা হয় চন্দ্ৰ যদি হয় ইয়াত চন্দ্ৰ থাকিল বাৰু আপোনাক কৈ দিছোঁ ইয়াত চন্দ্ৰ থাকিল দাদা ঘৰত ৰাহুৰ দৃষ্টি ক'ত পৰিব দাদাৰ দৃষ্টিটো ইয়াত পৰিব চন্দ্ৰ থকাৰ লগে কি হ'ল গ্ৰহণযোগ হ'ল গ্ৰহণযোগ মানে কি হ'ল লগলে আপোনাৰ মানে মানসিকতা অস্থিৰতা আহি গ'ল আপোনাৰ চিন্তা শক্তিটো আপোনাৰ কৰিব নোৱাৰা হৈ যাব গতিকে কোৱা আছে যে একচুৱেলি কিছুমান কথা আমি চাব লাগে যে আপোনাৰ কি আছে আংশিক হয় নে নহয় আংশিকটো এইটোৱে আংশিক যদি চন্দ্ৰ বা মংগল কিয় হয় যে মংগল যদি ইয়াত থাকি যায় তেতিয়া এটা জানোৱে ৰাহু চন্দ্ৰ যোগটো এটা গ্ৰহণ যোগ অশুভ বা মংগল আৰু ৰাহু থকাটো সেইটো সন্ন্যাসৰ যোগ বা অংগৰাগ যোগ অত্যন্ত অশুভ যোগ গতিকে তাৰ যিহেতু তাৰ ফলটো অত্যন্ত অশুভ হ'বয়ে সেই সময়খিনিত এইকাৰণে কৈছে যে এইটো আংশিক কালসৰ্প যোগ এনেই বেয়া কালসৰ্প যোগৰ কথা নাই তথাপিও থৈ দিছে যে আংশিক কালসৰ্প যোগ এইটো কথা আৰু বাকী গ্ৰহৰ কথা নহয় যদি বাকী গ্ৰহ থাকে তেতিয়াহ'লে কি হয় সেই গ্ৰহটো ভংগ কৰা কালসৰ্প যোগ ভংগ হৈ যায় গতিকে তেতিয়া কোৱা হয় যে বৃহস্পতি ভংগ যদি বৃহস্পতি ভংগ কালসৰ্প যোগ বৃহস্পতিকে ধৰা নাই ৰাহু আৰু চন্দ্ৰকে ধৰিছে কি মংগল আৰু চন্দ্ৰ ধৰিছে গতিকে ঠিক কৈছোঁ মই কথা লিখিল মই ক'ব বিচাৰিছোঁ যে এতিয়া আপোনালোকক যে প্ৰতিকাৰৰ ক্ষেত্ৰত সাধাৰণতে একচুৱেলি আপোনালোকে সাধাৰণতে যিসকলৰ থাকে দুটা কথা আছে যে আপোনালোকে এযোৰ লোৰ সাপ অথবা ৰূপৰ সাপ মা মণিষা মন্দিৰত বুধবাৰে দান দিব লাগে এইটো কথা হয়তো অথবা ঠিক আপোনালোকে শুদ্ধভাৱে যদি নদীত যদি আপোনাৰ সহায় দিয়ে এযোৰ লোহাৰে বনা হওক বা ৰূপৰ হওক বনাই পেলাই সহায় দিয়ে তেতিয়াও কোৱা আছে যে সেই যোগৰ ফল হ্ৰাস পায় তাৰ বাহিৰে কিছুমানৰ মানে পাব কিছুমানত শাস্ত্ৰত লেখা কিছুমান গ্ৰন্থত লেখাই আছে যে আপুনি বিষ্ণু সহস্ৰ নাম জপ কৰিব লাগে বিষ্ণু সহস্ৰ নাম জপ কৰিব লাগে অথবা কিছুমান গ্ৰন্থত লেখাই আছে নহয় আপুনি সদায় শিৱক যদি সদায় শিৱ মন্দিৰত যদি বেলপাত দিয়ে এনেহ'লে কালসৰ্প যোগৰ পৰা আপুনি পৰিত্ৰাণ পায় ভেৰাইটিছ আপোনালোকে কৈছে এইটো নিমিলে ভেৰাইটিছ কথা কোনোবা আপোনাৰ আমাৰ জ্যোতিষ শাস্ত্ৰত চাউথৰ লগত উত্তৰ ভাৰতৰ লগত আপোনাৰ নৰ্থ ইষ্টৰ নিমিলে কিছু হ'লেও চাব পাৰে ভালকৈ অধ্যয়ন কৰিলে গম পোৱা যায় কিছু নিমিলে কাৰণ ভিন্নজনে ভিন্ন ভিন্ন তথ্য কিছু হ'লেও থৈ দিছে গতিকে কিছু এই ক্ষেত্ৰত প্ৰতিকাৰৰ ক্ষেত্ৰত সেনেকুৱা আৰু কিছুমানে কৈছে যে একচুৱেলি নাৰিকল ভৰাই দিব লাগে নাৰিকল ভৰাই দিবই লাগে মই আগেই কৈছোঁ ৰাহু দশাতে দিব লাগে নাৰিকল শুকান নাৰিকল ভৰাই দিব লাগে কালসৰ্প যোগতো দিব লাগে যদি কিছুমান আছে চাব কালসৰ্প যোগতো লাগে এনেকুৱাকৈ কিছুমান নিয়ম পালন কৰাটো ভাল মুখ্যতঃ আপোনাৰ ধৰক যদি আপোনালোকে দিব যদি সেনেকৈ মনসা মন্দিৰ নাই যেতিয়া আপোনাৰ নাগ পঞ্চমী হয় নাগ পঞ্চমীত দি দিব পাৰে নাগ পঞ্চমীত দিব পাৰিলে ভাল বেছি ভাল ফল বিশেষকৈ যিসকলৰ কালসৰ্প যোগ আছে গম পাব মইতো কৈছোঁ যে আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপুনি 30-32 বছৰ দিও নাপাব পাৰে আপোনাৰ হয়তো 33 বছৰ পাব পাৰে কিছুমান ছোৱালীৰ বিয়া বাৰু পলম হয় 33 বছৰ পায় কালসৰ্প থাকিলে হয় কাৰোবাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আহি যায় 25 বছৰ ল'ৰা ছোৱালী নহয় বিয়া 10 বছৰ পিছত হয় এই কালসৰ্প যোগত থকা জাতিকাৰ সন্তান প্ৰাপ্তিটো পলম চাব পাৰে নিজে যেতিয়া গম পাব তাৰ বাহিৰে আপোনালোকক মই এটা খুব ইণ্টাৰেষ্টিং কথা কৈছিলোঁ যে আপোনাৰ কুণ্ডলীখন নোচোৱাকৈ আপুনি কালসৰ্প যোগ আছে নাছে আপুনি গম পোৱা যায় এইটো খুব ইণ্টাৰেষ্টিং কথা আপুনি মোৰতো কুণ্ডলী চোৱা নাই কিন্তু আপোনাৰ কালসৰ্প যোগ আছে নে নাই আপুনি কুণ্ডলীখন মানে নোচোৱাকৈ আপুনি গম পোৱা যায় কেতিয়া পোৱা যাব এইটো খুব মানে বহুত এটা বিষয়বস্তু এটা কেতিয়া পাব যদি কোনো ব্যক্তিয়ে সপনত সাপ দেখে সঘনাই
আৰু সাপডাল যদি ব্যক্তিজনৰ গাত উঠি যোৱা দেখে সেইফালে আপুনি আতংকিত হৈ সাৰ পাই যায় সব কথা সাৰ পাই যায় বুজিব আপোনাৰ কুণ্ডলীত কালসৰ্পৰ যোগ সন্নিৱিষ্ট হৈ আছে ইণ্টাৰেষ্টিং এইটো প্ৰথম কালসৰ্পৰ যোগ থকা ব্যক্তিয়ে সপোনত বা সঘনে সাপ দেখে আচলতে আমাক সোধে মই কেতিয়াবা পাইছোঁ যে আমি যে মোক সুধিলোঁ মইতো কওঁ যে আপোনালোকৰ কিবা দিব লগা আছে আপুনি মনসা মন্দিৰটো হ'ব কিবা এটা দি থ'ব শিৱ মন্দিৰত কিবা এটা দি থ'ব মূল কাৰণটোৱে সেই যিমানখিনি দীঘল কৰিব নাযাওঁ মুখ্য কথা এইটোৱে যে আপোনাৰ কওঁ যে আপোনাৰ কেতিয়াবা দিব লগা আছিল নেকি ভাবিছিল নেকি নাভাবিলেও যিসকল ব্যক্তিয়ে সপোনত সাপ দেখে বা গাত উঠি অহা দেখে সেইসকল জাতকৰ কুণ্ডলীত কালসৰ্পৰ যোগ আছে থাকে যদি কোনো ব্যক্তিৰ সপোনত এযোৰ সাপ মানে এযোৰ সাপৰ দুয়োডালে যদি আপোনাক দুকাষে ফেনা মেলি থাকে আপোনাক মানে আঘাত কৰা উদ্যত হৈ থাকে আপোনাৰ হঠাৎ সাৰ পাই গ'ল আপোনাক খুট মাৰা নাই কিন্তু আপোনাৰ কুণ্ডলীত কালসৰ্পৰ যোগ আছে আজি মই কৈছিলোঁ আপোনালোকক কি দেখে কিয় সাপ দেখে আপোনাৰ কুণ্ডলীত যিসকল কালসৰ্পৰ যোগ থাকে সেইসকলে সাপ দেখে সঘনাই আৰু এটা দিছে যে যদি সপোনত আপুনি কোনো সপোনত যদি আপুনি পানীত বুৱতী পানীত সাপ ভাহি অহা দেখে আপোনাৰ ফালে আহি থকা দেখে চাব অথবা আকাশত উৰি যোৱা দেখে সাপ আকাশত উৰি অহা দেখে আপোনাৰ ওচৰলৈ মনত ৰাখিব আপোনাৰ কুণ্ডলীত কালসৰ্পৰ যোগ আছে যদি আৰু এটা আহে যদি আপুনি যদি অজস্ৰ সাপ দেখে কেতিয়াবা এইটো এযোৰ যদি অজস্ৰ বহুত সাপে আপোনাক মানে ঘেৰাও কৰি লৈছে তেতিয়া বুজি ল'ব যে আপোনাৰ কালসৰ্পৰ যিটো যোগ সেইটো প্ৰবল ৰূপত আছে প্ৰবল ৰূপত থকা সকলে কালসৰ্পৰ যোগত বহুত বেছি পৰিমাণে সাপ দেখে গতিকে লগে লগে প্ৰতিকাৰ কৰা ভাল যদি আপুনি লগে যদি আপুনি এনেকুৱা দেখিছে যে আপোনাৰ যদি কৈছে যে সেইটো অলপ বেছি হয় প্ৰবল গতিকে আপুনি লগে লগে মা মনসা মন্দিৰত যাওক যদি আপুনি যদি মানি লয় কিছুমান আছে মা মনসা পূজা কৰিব পাৰে একো ডাঙৰ কথা নহয় বহুতো কোৱা যে পাতে যদি মন্দিৰ নাই আপুনি ঘৰত কাৰোবাক মাতি আনি মা মনসা পূজা কৰক মাৰ নামত দি দিয়ক তাৰ বাহিৰেও আৰু কোৱা আছে যে কালসৰ্পৰ যোগৰ মানুহে আপোনাৰ গমেট পিন্ধিব লাগে ৰত্ন গমেট ৰত্ন যদি পিন্ধে তেতিয়াহ'লে আপোনাৰ আহি যাব যদি গমেট নিপিন্ধে তেতিয়াহ'লে কথা আছে আপোনাৰ লগ্ন বা ৰাখে তেতিয়াহ'লে যদি আপোনালোকে যদি এইটো গমেট পিন্ধিব অসুবিধা আছে এটা কথা আছে লগ্ন সাপেক্ষে থাকে মীন লগ্নৰ মানুহেতো গমেট পিন্ধিলেতো অসুবিধা হৈ যাব না যদি আপুনি এতিয়া সেইসকলে হয় মুক্তা পিন্ধিব লাগে মুক্তাৰ লগত কেটচাই পিন্ধিব পাৰে খুব ইণ্টাৰেষ্টিং কথা চাব মানে লগ্ন সাপেক্ষে কথা আহিছে মেঘ লগ্ন হ'ল মেঘ লগ্নৰ মানুহ এটাই আপোনাৰ গমেট পিন্ধিব অসুবিধা হৈ যাব আপোনাক কালসৰ্পৰ যোগ আছে মেঘ আপোনাৰ ধৰক কালসৰ্পৰ যোগ আছে কিন্তু লগ্ন কিন্তু মেঘ লগ্নৰ মানুহ কিন্তু আপোনাৰ মানে লগ্ন হিচাপ লগ্ন সাপেক্ষে আপোনাৰ পিন্ধাটো গমেট পিন্ধাটো উচিত নহয় গতিকে আপুনি কি পিন্ধিব আপুনি হয় আপুনি মুক্তা পিন্ধক অথবা তাৰ লগত আপুনি কেটচাই পিন্ধক তেতিয়াও আপুনি এই কালসৰ্পৰ ৰোগৰ পৰা ৰেহাই পাব এৰিছোঁ নিশ্চয় এইটো একেলগে কৈ দিলোঁ ইণ্টাৰেষ্টিং কালসৰ্পৰ যোগ ভয় খাব লাগে একো নাই প্ৰতিকাৰটো দেখা পালে কিমান সহজ সৰল প্ৰতিকাৰ কৰি ল'ব একো নাই মন যেতিয়া আপোনাৰ মনত সাহস আহিব ভগৱান কৃপাত আপোনাৰ সদায় চেঞ্জিং আহি যাব প্ৰথম আহিব তাৰপিছতো ভাল যেতিয়া ভাল হ'ব ভালেই হ'ব কিন্তু সেইটো মনত ৰাখিব যে একদম গোটেই লাইফ জুৰি হ'ব সেইটো নহয় প্ৰতিকাৰখিনি কৰি ল'ব আপোনাৰ আছিল কিবা এটা জন্মগতভাৱে কোৱা আছে
যে কালসৰ্পযোগ জন্মৰ যিসকল লয় সেইসকলৰ কথা হ'ল কি আপুনি আগৰ জন্মত আপুনি কয় যে আপুনি সাপ মাৰিছে, গতিকে কথা আহি পৰে। গতিকে সেইসকলৰ লগ্নতে কয় পূৰ্বজন্মত যদি আপুনি যদি সাপ মাৰিছে অথবা আপোনাৰ দেউতাই যদি সাপ মাৰে, এতিয়া কথা আছে পিতৃৰ দোষ সন্তানৰ তাত যায়, গতিকে সন্তানে প্ৰতিকাৰ কৰিব লাগিব, অৰ্থাৎ দান দিব লাগিব। আমাৰ আগতে কথা আছিলে মেকুৰী মাৰিলে সোণৰ মেকুৰী দিব লাগে, পাইছে ঠিক এনেকুৱা কেছ। যদি কালসৰ্পৰ দোষ সেইসকল জাতকৰ অহা বুলি জ্যোতিষশাস্ত্ৰে উল্লেখ কৰিছে, হয় আপুনি আগৰ জন্মত সাপ মাৰিছিল অথবা এই আপোনাৰ জন্মৰ আগমুহূৰ্তত আপোনাৰ পিতৃয়ে সাপ মাৰিছে, তাৰ ফলত আপুনি প্ৰতিকাৰ কৰিব লগা হ'ল, আপুনি খণ্ডন কৰিব লাগিব। গতিকে খণ্ডনটো গমে পালে প্ৰতিকাৰখিনি এৰিছোঁ, একো নাই, একো ভয় খাব লগা নাই। মানুহ জীৱনত থাকিব একদিন সুখ একদিন দুখ। এৰিছোঁ, সকলো ভালে থাকক।